Good morning everyone. মই ৰাজশ্ৰী মোৰ চেনেল ৰাইচিছ কালেকশ্যনৰ পৰা আজি আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ পেলাই যিহেতু মই সদায় এটা ভিডিঅ' আপোনালোকৰ ওচৰত শ্ব' কৰি থাকোঁ আৰু সদায় আপোনালোকৰ অহা আগত সদায় আপোনালোকক এটাই কওঁ আপোনালোকে যিমান পাৰে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু যদি কিবা জানিব লগা থাকে তেতিয়ালৈকে আপোনালোকে মোৰ কণ্টেক্ট নম্বৰ দি থোৱা থাকে নহ'লে কণ্টেক্ট কৰিব বা আপোনাৰ ডাইৰেক্ট কল কৰিব পাৰে মোৰ দুটা নম্বৰ এই নিউজত আছে আৰু মোৰ দুটা চেনেল আছে আপোনাৰ এইটো হৈছে মোৰ ফাৰ্ষ্ট চেনেল ৰাইচিছ কালেকশ্যন আৰু এটা চেনেল আছে ৰাইচিছ ছেকেণ্ড চেনেল দুটাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যদি আপোনালোকক কিবা থাকি গৈছে চাবলৈ তেতিয়ালৈকে আপুনি ইটো চেনেলত চাব পাৰে নিউলি আপডেটছ দি থোৱা হয় চ' আজি মই কিছুমান ইয়াত বস্তু গল্পতা কিছুমান দেখাম যিবোৰ মোৰ ৰানিঙত থাকে এইকেইখিনি বস্তুকে আমাৰ বনাই থকা হয় যিহেতু এইখিনিয়ে চলি থাকে আৰু আমি যিবোৰ বস্তু বনাওঁ সেইখিনি আমাৰ ৰানিঙত থাকে কাৰণে এইকেইখিনি বস্তুকে আকৌ ইয়াত শ্ব' কৰি থাকিব লগা হয় আৰু যিবোৰ মোৰ ওচৰত শেষ হৈ গৈছিলে বাট এতিয়া মোৰ ওচৰত ৰিষ্টক হৈছে আকৌ মই বনাইছোঁ চ' যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব এতিয়া বিহু আহি আছে চ' এইটো কাৰণে চব লিমিটেড ষ্টক হয় আৰু মোৰ ষ্টক ক্লিয়াৰেঞ্চ অফাৰ দি আছোঁ এতিয়া যদি আপোনালোকক লয় অফাৰ প্ৰাইজত পাব যিকোনো বস্তু অফাৰ প্ৰাইজত পাব আৰু যদি লাগে আপোনালোকে মোক হোৱাটছএপ বা কল কৰিব চ' অ'কে মই আজি ষ্টাৰ্টিঙত কিছুমান ধুনীয়া ধুনীয়া গল্পতা কালেকশ্যন দেখাম কিছুমান মোৰ নতুন ডিজাইনত মই বনাইছোঁ আৰু কিছুমান মই অলপ যিবোৰ মোৰ চলি থকা ডিজাইন তেনেকুৱা দেখাম ত' ষ্টাৰ্টিঙত মই এটা বাটাৰফ্লাই ডিজাইন দেখাইছোঁ এটা বহুত ধুনীয়া বাটাৰফ্লাই ডিজাইন গল্পতা এইটো চাব পাৰে বিৰাট ধুনীয়া এটা বাটাৰফ্লাই ডিজাইন গল্পতা হয় যিহেতু গল্পতাডাল এনেকুৱা টাইপৰ হ'ব বিৰাট ধুনীয়া এইটো এনেকুৱা টাইপৰ হ'ব আপোনাৰ ৰেডত হ'ব ৰঙাত হ'ব পূৰা কমপ্লিট ৰঙাত হয় আৰু চবতকৈ ধুনীয়া হৈছে ইয়াৰ ফুলিযোৰ বিৰাট ধুনীয়া যিবোৰে ধৰক লং ফুলি পিন্ধি ভাল পায় দীঘল ফুলি ভাল পায় তেওঁলোকৰ কাৰণে পাৰফেক্ট হ'ব এইটো বহুত ধুনীয়া হয় ফুলিযোৰ ইমান বহুত দীঘল হয় লংকৈ পিন্ধে এনেকুৱা টাইপৰ হ'ব ফুলিযোৰ চাব পাৰে কিমান ধুনীয়া লাগে ইউনিক লাগিছে আৰু আপুনি এনেই ছিংগল এযোৰ ফুলি যদি আপুনি কিনিবলৈ বা বনাবলৈ যায় তেতিয়াহ'লে নিয়াৰ এবাউট চিলভাৰ বেছ টু গ'ল্ড পলিচৰ এযোৰ ফুলিতে আপোনাৰ 2+ হৈ যায় চ' যদি আপুনি উইথ গল্পতা এনেকুৱা গল্পতাৰ লগত যদি আপুনি এই ফুলিযোৰ ল'ব বিচাৰে তেতিয়াহ'লে এইটো প্ৰাইচ হৈছে অনলি 3000 3000 টকা চ' যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এইডাল হৈছে গল্পতা আৰু এইটো হৈছে ফুলি চাব পাৰে বিৰাট ধুনীয়া যিহেতু আপুনি পিন্ধিলেও ইউনিক লাগিব বা আপুনি গল্পতা নিপিন্ধি চিম্পলকৈ ফুলিযোৰ মানে পিন্ধিলেও আপোনাক ধুনীয়া লাগিব খালি ফুলিযোৰ মই ছিংগলকৈ দিয়া নহয় ইয়াৰ লগত গল্পতা ল'বই লাগিব কম্পালচৰি চ' অ'কে মই সেইকাৰণে এইটো দেখালোঁ আপোনাৰ ইয়াৰ ওচৰত মোৰ ওচৰত এভেইলেবল আছে যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰিব এইযোৰ হৈছে ঝুমকা হেভি ঝুমকা আৰু ইয়াৰ হৈছে এইযোৰ হৈছে গল্পতা বাটাৰফ্লাই গল্পতা বা পখিলা গল্পতা বুলিও কয় এইবোৰ চব ৰূপত বনোৱা গ'ল্ড পলিচ হয় যদি লাগে স্ক্ৰীনশ্বট কৰিব লিমিটেড ষ্টক আছে যদি লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব মোৰ নম্বৰ দি থোৱা থাকে আৰু তেনেকুৱা এটা ছেইম মোৰ ওচৰত মাল্টি কালাৰত আছে খালি মাল্টি কালাৰটো মোৰ ঝুমকাত নহ'ব ঝুমকাত লাগিলেও পোৱা যাব বাট এতিয়া এট প্ৰেজেণ্ট মোৰ ওচৰত অকল টপত আছে মানে চবেই ধৰক ঝুমকা পিন্ধি বেয়া পায় যিবোৰে টপ পিন্ধি ভাল পায় তেওঁলোকে এইবোৰ ল'ব পাৰে আৰু এইটো মাল্টি কালাৰত হয় বিৰাট ধুনীয়া টপযোৰ বহুত চিম্পল হয় পিন্ধিলেও ধুনীয়া লাগিব বৰ বেছি সৰুও নহয় এটা জোখৰ চাইজৰ হয় চাব পাৰে এনেকুৱা পিন্ধিলেও ধুনীয়া লাগিব প্লাছ এই গল্পতাটো এনেকুৱা হয় মাল্টি কালাৰ বিৰাট ধুনীয়া মাল্টি কালাৰবোৰ আপোনাৰ চব কাপোৰৰ লগত যায় যেনেকুৱা ধৰণৰ কাপোৰ আপুনি কালাৰ থকা নিপিন্ধক কিয় চবৰ লগতে মেটচ হয় এইটো বিৰাট ধুনীয়া এটা মাল্টি কালাৰৰ গল্পতা হয় আৰু ইয়াৰ প্ৰাইচটো হৈছে অনলি 2300 অকল 2300 টকা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব অনলি 2300 হৈছে ইয়াৰ প্ৰাইচ অকল 2300 টকা উইথ টপ ফুলিৰ লগত অকল 2300 টকা ইয়াৰো মোৰ ওচৰত ষ্টক আছে যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক ইনষ্টেণ্ট বুক কৰিব কাৰণ মই ৰাখি থ'ব নোৱাৰিম কাৰণ যিহেতু এটা ছিজন হয় আপোনাৰ বিয়া প্লাছ বিহু চ' সেইকাৰণে মোক ৰাখি থৈ দিবা মই ল'ম বুলি ক'লে অলপ প্ৰব্লেম হৈ যায় যদি আপোনালোকে এডভান্স এটা পে' কৰে তেতিয়া মই লগালগ পঠাই দিওঁ আৰু এটা মেইন কথা মই ক'ব বিচাৰিছোঁ এতিয়াৰ পৰা মোৰ কেছ অন ডেলিভাৰী অল অভাৰ ইণ্ডিয়াত হ'ব অসমততো অভিয়াছলি বহুতে লৈয়ে থাকে কিছুমান জেগাত কেছ অন ডেলিভাৰী হয় এতিয়াৰ পৰা অসমৰ বাহিৰতো কেছ অন ডেলিভাৰী হ'ব খালি আপোনালোকক মই আপোনালোকৰ কাৰেণ্ট এড্ৰেছ দিব এড্ৰেছত আপোনালোকে পঠাই দিম আপোনালোকে নিজে ৰিচিভ কৰিব লাগিব আৰু অসমৰ বাহিৰত হ'লে শ্বিপিং এটা 200ৰ ভিতৰত হয় আৰু ইয়াত হ'লে আপোনাৰ 60 এটা মিনিমাম শ্বিপিং হয় চ' এতিয়াৰ পৰা কেছ অন ডেলিভাৰী অল অভাৰ ইণ্ডিয়াত আছে
য'তে লাগে আপোনালোকে পাই যাব ইণ্ডিয়াত যিকোনো ঠাই বা যিকোনো জেগাত আপুনি কেছ অন ডেলিভাৰী পাব যেনেকৈ আমি মিন্ত্ৰা বা ফ্লিপকাৰ্টৰ পৰা লওঁ ঠিক তেনেদৰে আপুনি মিনিমাম টাইম এটা লাগিব যিকোনো আমি বাহিৰৰ বস্তু এটা ল'বলৈ হ'লেও আমি ৱেইট কৰিব লাগে 7 to 6 to 5 days যদি বাহিৰলৈ পঠাওঁ তেতিয়াহ'লে আপুনি মিনিমাম 6 to 7 days ৰ'ব লাগে তাৰপিছত আপোনাৰ বস্তু আপোনাৰ এভেইলেবল এড্ৰেছত পাই যায় আৰু যদি অসমত হয় তেতিয়াও আপোনালোকে 2 দিন বা 3 দিন ৰ'ব লাগিব আমি যেনেকৈ কুৰিয়াৰ পঠাওঁ যদি আপুনি একাউণ্ট পে'মেণ্ট কৰি তেতিয়া মই DTDC কুৰিয়াৰত পঠাই দিওঁ আৰু আপোনালোকে যদি কেছ দিবলৈ টান পায় বা আপুনি একাউণ্ট পে'মেণ্ট কৰিব মই ডাইৰেক্ট মোৰ বস্তু ঘৰত লাগে তেতিয়া পাই যাব অৰ এলছ আপোনালোকে যদি যে মই আপোনাৰ একাউণ্ট পে'মেণ্ট পিছত কৰিম মই আপুনি মোক বস্তুটো পঠাই দিব তাত মই কেছ দি ল'ম তেতিয়া আপোনালোকৰ অপশ্যনেল আছে চ' আপোনালোকৰ যিটো মন যায় অসম যিহেতু চবেইতো কেছ অন নহ'লেও তেওঁলোকে একাউণ্ট পে'মেণ্ট কৰিবলৈও ভাল পায় কাৰণ বিশ্বাসটো থাকে অসম হয় যেতিয়া বাট বাহিৰৰ মানুহবোৰৰ কাৰণে বেছি ভাল কাৰণ তেওঁলোকৰ ধৰক কেছ অন ডেলিভাৰী বিচাৰে আৰু একাউণ্ট পে'মেণ্ট পটককৈ কৰি দিবলৈ ভয় কৰে চ' এইটো কাৰণে তেওঁলোকৰ কাৰণে এইটো মই ছল্ভ কৰি দিছোঁ এতিয়াৰ পৰা কেছ অন ডেলিভাৰী অল অভাৰ ইণ্ডিয়াত আছে চ' আপোনালোকে অসমৰ বাহিৰতো ল'ব পাৰে চ' কিপ শ্বপিং আপোনালোকে চব চইচ কৰি চিলেক্ট কৰি লৈ থাকিব আইটেম যিটো লাগে আপোনালোকৰ ড'ৰ ষ্টেপত পাব বাছ চ' ইউ হেভ টু ৱেইট অনলি 1 week এসপ্তাহৰ কাৰণে মিনিমাম মই আপোনালোকক ৱেইট কৰিবলৈ কওঁ যদি বাহিৰত হয় আৰু অসমত হ'লে ছেইম DTDC যিমান দিন লাগে তেনেকুৱাই হ'ব জাষ্ট মেথডটো হৈছে কেছ অন ডেলিভাৰী আৰু বাকী প্ৰচিডিঅ'ৰটো একেই এইটো হৈছে এটা গল্পটা চাব পাৰে ঠগা গল্পটাহে বিৰাট ধুনীয়া কোনো হেঙিং নাই এনেকুৱা অকল ৰঙাত হ'ব পিন্ধিলেও ধুনীয়া লাগে বহুত ধুনীয়া এটা ইউনিক হয় আৰু ইয়াৰ প্ৰাইচটো হৈছে অনলি 2500 টকা অনলি 2500 টকা ইয়াৰ প্ৰাইচ পূৰা প্লেইন এনেকুৱা গল্পটা হ'ব পূৰা ৰঙাত হ'ব কোনো লটকন নাই এনেকুৱা হেঙিং নাই প্লেইন হ'ব এনেকুৱা অনলি 2500 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু যদি কেছ অন ডেলিভাৰী লাগে তেতিয়াহ'লে শ্বিপিং এটা 60 এক্সট্ৰা হ'ব আৰু যদি আপুনি একাউণ্ট পে'মেণ্ট কৰে আৰু DTDC কুৰিয়াৰ থ্ৰু দি পঠাওঁ তেতিয়াহ'লে শ্বিপিং ফ্ৰী হয় আৰু নেক্সট এটা গল্পটা দেখাম যিটো মই এতিয়া ঠগা লকেটত দেখাইছিলোঁ সেই তেনেকুৱা মই এতিয়া এটা জেঠী পতা দেখাইছোঁ এইটো এটা হৈছে জেঠী পতা গল্পটা এইবোৰ শেষ হৈ গৈছিলে বাট এতিয়া আকৌ আছে ষ্টিকত যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এইটো এটা জেঠী পতা গল্পটা হয় বিৰাট ধুনীয়া চাব পাৰে পিন্ধিলেও বিৰাট ধুনীয়া লাগে এইটো এটা জেঠী পতা এনেকুৱা ৰঙাত হয় আৰু ইভেন ফুলিযোৰ বহুত ধুনীয়া হয় ফুলিযোৰ এনেকুৱা ঝুমকা হ'ব মই জাষ্ট পিন্ধি দেখাইছোঁ এইযোৰ হৈছে ইয়াৰ ফুলি ঝুমকা ফুলি হ'ব এনেকুৱা প্লাছ এনেকুৱা জেঠী পতাটো এইটো টাইপৰ হ'ব বিৰাট ধুনীয়া এটা জেঠী পতা পিন্ধিলেও বহুত ধুনীয়া লাগে এইটো চাওক আৰু ইয়াৰ প্ৰাইচটো হৈছে অনলি 3400 3400 টকা যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব অনলি 3400 হৈছে এই জেঠী পতাডালৰ প্ৰাইচ অনলি ৰেড আৰু গল্ড পলিছত কৰা হৈছে এইযোৰ হ'ব ইয়াৰ ঝুমকা অনলি 3400 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু এটা চকৰ টাইপৰ দেখাইছোঁ যিটো চকাৰ বুলি কয় বা আমাৰ অসমীয়াততো আমি এইবোৰ নকওঁৱেই বাৰু আমি ডাইৰেক্ট জাপি গল্পটা বুলিয়ে কওঁ আৰু গল্পটা বুলিয়ে জনা হয় এইটো বিৰাট ধুনীয়া এটা লাৰ্জ চাইজ হয় এইটো বিৰাট ডাঙৰ চাইজৰ এটা জাপি হয় আৰু দ্য মেইন থিং ইজ কি হয় মই ইয়াত দেখাই দিছোঁ ইয়াৰ চবতকৈ ধুনীয়া হৈছে ইয়াৰ ফুলিযোৰ ইভেন ইয়াৰ ফুলিযোৰ বহুত ধুনীয়া এইযোৰ মই জাষ্ট যিবোৰ মানে চবেইতো ধৰক ডাঙৰ ফুলি ভাল নাপায় বাট পাৰ্টিকুলাৰলি যিবোৰে ডাঙৰ ফুলি পিন্ধি ভাল পায় তেওঁলোকৰ কাৰণে পাৰফেক্ট হ'ব এইযোৰ হ'ব ফুলিযোৰ এনেকুৱা মই দেখাই দিছোঁ এইযোৰ চৰি মোৰ ফুলি পেচ লগোৱা নাই কাৰণে এনেকুৱা লাগিছে বাট এনেকৈ মই দেখাই দিছোঁ বাৰু এইযোৰ হ'ব এনেকুৱা ফুলি বিৰাট ডাঙৰ চাইজৰ ফুলিযোৰ হ'ব প্লাছ এনেকুৱা ডাঙৰ গল্পটাডাল এনেকুৱা টাইপৰ হ'ব বিৰাট ডাঙৰ আৰু এইটোৰ প্ৰাইচটো হৈছে আপুনি 3800 3800 টকা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব বিৰাট ধুনীয়া ছেট হয় পিন্ধিলে বহুত ধুনীয়া লাগিব মুগা বা যিকোনো ৰঙা কাপোৰযোৰৰ লগতো আপুনি পিন্ধিব পাৰিব আৰু ক্ৰিষ্টেল মণি দিয়া হৈছে ছাইডত অনলি 3800 যদি লাগে স্ক্ৰীনশ্বট কৰিব সব গল্পটা কালেকশ্যন মই দেখাই আছোঁ আজি যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব আৰু এটা যিটো ঠগা দেখালোঁ এনেকুৱা ঠগা এটা যিটো দেখালোঁ মই এইটো এটা হৈছে এনেকুৱা ঠগাই এইটো ডাবল ষ্টেপ হয় দুটা ষ্টেপৰ হয় এইটো মোৰ ওচৰত শেষ হৈ গৈছিলে বাট এতিয়া মই ইয়াতে কৈ দিছোঁ মোৰ ওচৰত ৰিষ্টক হৈছে এইটো এটা বিৰাট ইউনিক কালেকশ্যন হয় বিৰাট ধুনীয়া লাগে পিন্ধিলেও একচুৱেলি ধুনীয়া লাগে দেখিবলৈ এনেকুৱা টাইপৰ হ'ব এইটো টাইপৰ আৰু ইয়াৰ ইভেন ফুলিযোৰ ডাবল ষ্টেপ হয় কাৰণে বেছি ধুনীয়া লাগে ফুলিযোৰ ইয়াৰ ডাবল ষ্টেপ হ'ব এইটো টাইপৰ এনেকুৱা ডাবল ষ্টেপৰ ইয়েৰিং হ'ব এনেকুৱা বিৰাট ধুনীয়া লাগে পিন্ধিলে দেখিবলৈ ডাবল ষ্টেপৰ ফুলি প্লাছ এনেকুৱা গল্পটা হ'ব আৰু এইটো প্ৰাইচ হৈছে 3800 3800 টকা যদি আপোনালোকে একাউণ্ট পে'মেণ্ট কৰে DTDC কুৰিয়াৰ থ্ৰু দি পঠাওঁ তেতিয়াহ'লে ফ্ৰী শ্বিপিং
অৰ এলছ আপুনি যদি একাউণ্ট পে'মেণ্ট কৰিব টান পাইছে কেছ অন ডেলিভাৰী ল'ব বিচাৰে যিকোনো অসমৰ যিকোনো ঠাইত বা অসমৰ বাহিৰত তেতিয়াহ'লে আপোনালোকৰ শ্বিপিং লাগিব অসমত হ'লে 60 টকা শ্বিপিং হ'ব আপোনাৰ আৰু যদি অসমৰ বাহিৰত হয় 200ৰ ভিতৰত হ'ব শ্বিপিং তেতিয়া আপোনালোকৰ কেছ অন ডেলিভাৰী হ'ব আৰু যদি একাউণ্ট পে'মেণ্ট কৰে তেতিয়াহ'লে DTDC দৰকাৰ নাই আই মিন চৰি কেছ অন ডেলিভাৰী শ্বিপিং চাৰ্জ নালাগে একাউণ্ট পে'মেণ্ট কৰিলে এইটো অনলি 3800 যদি লাগে আপোনালোকে মই ভিডিঅ' কৰি থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বট কৰিব খুব লিমিটেড ষ্টক হয় পিছত নাথাকিবও পাৰে এইটো কাৰণে মই ইয়াতে কৈ দিছোঁ আৰু এটা দেখাইছোঁ এনেকুৱা এটা ফ্লাৱাৰ কাটিঙত দেখাইছোঁ এইটো বিৰাট ধুনীয়া এটা ফ্লাৱাৰত হয় এইটো মাল্টি কালাৰ যিটো বহুত চবেই পিন্ধে বহুত ভাল পাই পিন্ধি এই বস্তুটো বহুত ধুনীয়া লাগে মাল্টি কালাৰত হয় এপা ফুল থকা নিচিনা আৰু ইয়াৰ ফুলিযোৰ বহুত ধুনীয়া চিম্পল হয় টপত এইযোৰ টপত হ'ব চিম্পল হয় পিন্ধিলে বহুত ধুনীয়া লাগে অনলি 2500 অকল 2500 টকা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অকল 2500 টকা হৈছে ইয়াৰ প্ৰাইচ সব লিমিটেড ষ্টক আছে যদি আপোনালোকক লাগে ইনষ্টেণ্ট বুক কৰিব মই আপোনালোকৰ এড্ৰেছত পঠাই দিম খালি ৰাখি থ'ব মোৰ প্ৰব্লেম হৈ যায় কাৰণ এতিয়া যিহেতু মোৰ কেছ অন ডেলিভাৰী এভেইলেবল আছে সেইকাৰণে মোৰ সব বস্তু একদম লিমিটেড আজি আছে কালি নাথাকিব পাৰে আৰু এটা দেখাইছোঁ ফিৰোজা কালাৰো মিক্স আছে এইটো মোৰ ওচৰত ৰিষ্টক হ'ল বিৰাট ডিমাণ্ডেবল চেভ হয় চাব পাৰে কিমান ধুনীয়া লাগিছে পিন্ধিলে এই বস্তুটো কিমান ধুনীয়া এটা লুক আহে আপুনি যেতিয়া পিন্ধি দিয়ে আৰু মেইনলি ইয়াৰ ফুলিযোৰ বহুত ধুনীয়া এনেকুৱা টপত হ'ব এইটো চৰি ন টপ হেঙিঙত হ'ব এইটো টাইপৰ এনেকুৱা বিৰাট ধুনীয়া এটা কালেকশ্যন হয় এইটো আৰু এইটোৰ প্ৰাইচটো হৈছে অনলি 2300 অকল 2300 টকা যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব অকল 2300 টকা হৈছে ইয়াৰ প্ৰাইচ অনলি 2300 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব আৰু তেনেকুৱা এটা চেম ব্লু মিনাত আছে ব্লু মিনাটো ৰয়েল ব্লুত চবেই ভাল পায় এইটো ৰয়েল ব্লু চ' কিমান ইউনিক লাগিছে দেখিবলৈ একচুৱেলি বহুত ধুনীয়া হয় আৰু ইয়াৰ যিটো ফুলি আই মিন ইয়েৰিং এইযোৰ হৈছে ইয়াৰ চৰি এইযোৰ হৈছে ইয়াৰ ইয়েৰিং এইযোৰ ইয়াৰ ইয়েৰিং হ'ব এনেকুৱা আৰু এইটো হৈছে এনেকুৱা ব্লুত আৰু এইটোৰ প্ৰাইচটো হৈছে 2300 অকল 2300 টকা ব্লুত হ'ব যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব অনলি 2300 টকা এইকেইটা 2300 টকা যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব লিমিটেড ষ্টক হয় আৰু এটা চেট দেখাইছোঁ সব গলপতা কালেকশ্যনে মই আজি অলপ দেখাম কাৰণ যিহেতু এতিয়া গলপতা চবেই লয় চলি আছে এতিয়া এইটো এটা চাব পাৰে ডাবল ষ্টেপৰ দুগদুগিটো বিৰাট ধুনীয়া এটা চেট পিন্ধিলে একচুৱেলি গম পায় এইটো কিমান ধুনীয়া লাগে দেখিবলৈ এইটো চাওক আৰু ইয়াৰ ফুলিযোৰ চেম তেনেকুৱা ডিঙিত যেনেকুৱা ওলমিছে তেনেকুৱা চেম ফুলিযোৰটো তেনেকুৱাই হ'ব এনেকুৱা হ'ব এইটো টপ আৰু এইফালে দুগদুগি ওলমিব আৰু প্লাছ গলপতাটো এনেকুৱা টাইপ হ'ব পিয়'ৰ চিলভাৰ বেছ গ'ল্ড পলিচ হয় এইবোৰ চব ৰূপত বনোৱা গ'ল্ড পলিচ হয় আৰু এইটো প্ৰাইচটো 3800 হয় যদি আপুনি অসমত কেছ অন ডেলিভাৰী ল'ব বিচাৰে তেতিয়া 60 টকা এটা এক্সট্ৰা হ'ব আৰু যদি আপুনি বাহিৰত ল'ব বিচাৰে তেতিয়া 200ৰ ভিতৰত হ'ব আপোনাৰ কেছ শ্বিপিং চাৰ্জ আৰু যদি একাউণ্ট পে'মেণ্ট কৰে DTDC কুৰিয়াৰ ডাইৰেক্ট পঠিয়াই দিবলৈ হয় তেতিয়াহ'লে ফ্ৰী শ্বিপিং চাৰ্জ নালাগে মই ইয়াতে কৈ দিছোঁ অসমৰ যিকোনো ঠাইত কেছ অন ডেলিভাৰী হ'ব লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া চব জেগাতে শ্বিপিং এটা এক্সট্ৰা হয় আৰু আপুনি ৰিচিভ কৰিব লাগে ইউ মাষ্ট আপোনালোকে ৰিচিভ কৰিব লাগে কাৰণ বহুতৰ এনেকুৱা হয় বস্তু পাই যে আপোনালোকে ৰিচিভ কৰি ৰিফিউজ কৰি দিয়ে তেতিয়াতো প্ৰব্লেম হৈ যায় চ' সেইটো কাৰণে আগতে আমি আমাক ইনফৰ্ম কৰিবই লাগিব যে আপোনালোকে ল'ব নে নল'ব নহ'লে এনেই পঠাই দিয়া নহয় একচুৱেলি এইটো হৈছে মাল্টি কালাৰ চাব পাৰে বিৰাট ধুনীয়া এটা মাল্টি কালাৰ যিটো মই ৰঙা দেখাইছোঁ খালি ইয়াৰ ফুলিযোৰ টপত হ'ব কাৰণ টপো বহুতে ভাল পায় চ' এইটো কাৰণে টপত হ'ব ইয়াৰ ফুলিযোৰ এনেকুৱা টপত আৰু এইটো হৈছে এটা মাল্টি কালাৰ জেঠি পটা বিৰাট ধুনীয়া অনলি 2800 অকল 2800 টকা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অকল 2800 টকা হৈছে ইয়াৰ প্ৰাইচ এইটো হৈছে এটা চিলভাৰ বেছ গ'ল্ড পলিচৰ জেঠি পটা আৰু এটা মই যিটো বাটাৰফ্লাই দেখাইছোঁ এনেকুৱা এটা বাটাৰফ্লাই বিৰাট ধুনীয়া ছেট এইটো বহুত ডিমাণ্ডেবল ছেট হয় শেষ হৈ গৈছিলে বাট এতিয়া মোৰ ওচৰত আকৌ ৰিষ্টক হৈছে বিৰাট ধুনীয়া চাব পৰা একদম চিম্পল এণ্ড গৰ্জিয়াছ লুক আনে এইটোৱে পিন্ধিলে আৰু ইয়াৰ তলতো এটা জুনুকা হ'ব প্লাছ মই এনেই ফুলিযোৰ জাষ্ট লগাই দেখাইছোঁ এইযোৰ হৈছে ইয়েৰিং চিম্পল আৰু আপুনি যিকোনো চিম্পল কাপোৰ এযোৰ যদি হোৱাইট পিন্ধে বা যিকোনো এটা চিম্পল প্লেইন কাপোৰ পিন্ধে তেনেকুৱা লগত আপুনি অকল এইটো পিন্ধিলে আৰু একো পিন্ধিব নালাগে বিৰাট ধুনীয়া লাগিব অনলি 2500 অকল 2500 টকা অকল 2500 টকা হৈছে ইয়াৰ প্ৰাইচ ফুলিযোৰ এনেকুৱা চেম বাটাৰফ্লাই হেঙিং হ'ব অনলি 2500 টকা এইবোৰ চব চিলভাৰ বেছ গ'ল্ড পলিচৰ হয় মোৰ ইয়াত অকল ৰূপত বনোৱা গ'ল্ড পলিচৰ বস্তু পোৱা যাব আপুনি চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব আৰু যিটো মই এটা ঠগা লগত দেখাইছিলোঁ প্ৰথম আগতে
এইটো ওলমা থকা লকেট এইটো সৰি এইটো জেসমিন ফুলবোৰ নিচিনা বুলি কয় একচুৱেলি এইটো ওলমা আছে কিন্তু প্ৰথমটো দেখাটো ওলমা নাছিলে এইটো ওলমা আছে এনেকুৱা ওলমা অলপ অলপ হেঙিং আছে আৰু ইয়াৰ ফুলিযোৰ তেনেকুৱা ঝুমকা টাইপ হ'ব চিম্পল ৰঙাত হ'ব টপ এনেকুৱা আৰু যদি এইটো প্ৰাইচ হৈছে 2500 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব অনলি 2500 গল্পটাবোৰ সব 2500 ভিতৰতে আহে কিছুমান অলপ হেভি হ'লে প্ৰাইচটো বেলেগ হয় আদাৰৱাইজ একেই হয় আৰু এটা দেখাইছোঁ দুগদুগী এইটো এটা বিৰাট ধুনীয়া সেট দুগদুগী চাব পাৰে এইটোৰ মুছত অকল এপিছে এভেইলেবল আছে এইযোৰ হ'ব ইয়াৰ টপ ফুলি এনেকুৱা হ'ব ইয়াৰ টপযোৰ বিৰাট ধুনীয়া এটা দুগদুগী সেট হয় আৰু এইটোৰ প্ৰাইচটো হৈছে অনলি 2800 অকল 2800 টকা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অকল 2800 টকা হৈছে ইয়াৰ প্ৰাইচ অনলি সিংগল পিস মুছত এভেইলেবল আছে পিওৰ সিলভাৰ বেস গোল্ড পলিশৰ হয় চাব পাৰে লুকসটো বিৰাট ধুনীয়া অনলি 2800 সিলভাৰ বেস গোল্ড পলিশ যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অকল 2800 টকা হৈছে ইয়াৰ প্ৰাইচ যেহেতু এনেকুৱা বহুত আছিলে বাট এতিয়া অকল এক পিছে মোৰ ওচৰত এভেইলেবল আছে যোনে বুক কৰিব তেৱে পোৱা যাব একচুৱেলি সো এইকাৰণে আপোনালোকে বুক কৰিব আৰু তেতিয়া আপোনালোকৰ পোৱা যাব সো আৰু এটা দেখাইছো তেনেকুৱা সেম থগা লকেট এইটোৰ মুছত অকল সিংগল পিস সবৰে সিংগল পিসহে এভেইলেবল আছে কাৰণ অলমোষ্ট সব বুক হৈ গৈছে যিখিনি আছে এইখিনি মই দেখাই দিছোঁ এইটো এটা সেট বিৰাট ধুনীয়া যেটো দুগদুগী দেখালো এইটো এটা ৰঙা ফুল আউট হ'ব যেটো মই এতিয়া অলপ আগত গল্পটা দেখাইছিলো সেই তেনেকুৱাটো যেনিবা ৰঙা মাজে মাজে মণি দি কৰিছে ঘেছি মণি দি তেতিয়া বেছি ধুনীয়া লাগে এইটো থগা বিৰাট ধুনীয়া হয় এইটো পিনিলেও বহুত ধুনীয়া লাগে সিম্পল টপ হ'ব এনেকুৱা এইযোৰ হৈছে ইয়াৰ টপ সেম প্ৰাইস অকল 2800 টকা অকল 2800 আপুনি যেতিয়া পিন্ধিব তেতিয়া বহুত ধুনীয়া লাগিব যেহেতু একদম সিম্পল ওয়্যাৰ হয় এনি পিন্ধি থাকিলেও ভাল লাগে অকল 2800 হৈছে ইয়াৰ প্ৰাইস যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব অনলি 2800 অকল 2800 টকা হৈছে ইয়াৰ প্ৰাইস মই উইথ প্ৰাইজে মেনশ্যন কৰি দিওঁ যাতে আপোনালোকৰ ল'বলৈ অলপ সুবিধা হয় কাৰণ প্ৰাইসটো কিমান বুলি বহুতে সুধি থাকে তেতিয়া আপোনালোকৰ অলপ প্ৰবলেম হৈ যায় সো হেতু কাৰণে মই ইয়াতে প্ৰাইসটো কৈ দিওঁ অনলি 2500 হৈছে ইয়াৰ প্ৰাইস সৰি 2800 আৰু এটা দেখাম আৰু এটা দেখাইছো পাটৰ বহুত ধুনীয়া ৰঙাত এইবোৰ সব ৰঙাত হয় পাট পাট থকা ৰঙাত বিৰাট ধুনীয়া চাব পাৰে এইটো এটা ইউনিক কালেকশ্যন হয় ইভেন ইয়াৰিংযোৰ এনেকুৱা হ'ব সিম্পল এনেকুৱা টপত হ'ব এইযোৰ আৰু এইটোৰ প্ৰাইচটো সেম প্ৰাইচ অনলি 2500 অকল 2500 টকা হৈছে ইয়াৰ প্ৰাইচ যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অনলি 2500 2500 টকা অনলি সিংগল পিস এভেইলেবল আছে ৰঙাত অকল এপিছে আছে যদি আপোনালোকক লাগে আপোনালোকে মোক ইনষ্টেন্ট বুক কৰিব আৰু জেঠিপটা যিটো মই ঝুমকা দেখাইছিলোঁ ঝুমকা নোহোৱাকেও আছে যদি আপোনাক ঝুমকা নেলাগে তেতিয়াহ'লে আপোনালোকে এনেকুৱা হ'ব জেঠিপটাটো এইটো এনেকুৱা জেঠিপটা হ'ব বাট ফুলিযোৰ টপত হ'ব যিহেতু সবেই ঝুমকা ভাল নাপায় তেতিয়ালৈকে টপত ল'ব পাৰিব এইযোৰ হৈছে টপত আৰু এইযোৰ হৈছে ঝুমকা সৰি জেঠিপটা অনলি 2800 অকল 2800 টকা অনলি 2800 টকা যদি লাগে আপোনালোকে মোক সিমিলাৰলি তেনেকৈ স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব অকল 2800 টকা হৈছে তাৰ প্ৰাইচ এইবোৰ সব লিমিটেড ষ্টক হয় যদি আপোনালোকক লাগে ইনষ্টেন্ট বুক কৰিব আৰু এইটো এটা হৈছে স্কুৱেৰ গল্পটা এনেকুৱা টাইপ হ'ব পুৰা স্কুৱেৰ অনলি 2400 অকল 2600 টকা 2400 টকা অকল ইয়াৰ প্ৰাইচ 2400 অনলি যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু এটা ঠগা দেখাইছোঁ মই ঠগা লকেট যিটো এইটোৰ ওৱান পিস এভেইলেবল আছে বিৰাট ধুনীয়া এইটো ৰঙাত হ'ব ডাঙৰ ডাঙৰ টাইপৰ আৰু ইয়াৰ ফুলিযোৰো বহুত ডাঙৰ হয় মই জাষ্ট এনেকৈ লগাই দেখাইছোঁ এইযোৰ হৈছে ইয়াৰ ফুলি এইযোৰ এনেকুৱা ফুলি হ'ব আৰু এইটো হৈছে ঠগা লকেট ইয়াৰ প্ৰাইচটো হৈছে অনলি 3500 3500 চাব পাৰি কিমান ইউনিক লাগিছে দেখিবলৈ অনলি 3500 সব সিলভাৰ বেস গোল্ড পলিশ হৈছে ইয়াৰ প্ৰাইচ আই মিন মেটেৰিয়েলটো সো এইখিনি মই দেখাই দিলোঁ গোল্ড পলিশৰ আছে এইবোৰ আৰু ফিৰোজা কালাৰ যদি এটা লাগে গল্পটাত যে ফিৰোজা কালাৰটো পাব এইটো এটা হৈছে ফিৰোজা কালাৰ সেম প্ৰাইচ 2500 অনলি যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 2500 আৰু এইখিনি মোৰ ওচৰত এভেইলেবল আছে গল্পটা এট প্ৰেজেণ্ট যদি আপোনালোকক ইয়াৰ ভিতৰতে লাগে স্ক্ৰীনশ্বট কৰি জনাব আৰু বাকি আৰু বহুতখিনি আছে বাৰু এইখিনি মই লাহে লাহে দেখাই থাকিম আৰু ষ্টোনৰ অলপ দেখাম ষ্টোনো আছে মোৰ ওচৰত এট প্ৰেজেণ্ট এভেইলেবল আছে লাষ্ট এটা দেখাইছোঁ এইটো এটা আছে এইটো অলপ আনকমন হয় মাছটো গোল্ড পলিশ বেছি আছে বিৰাট ধুনীয়া এইটো
চাব পাৰে লগালে বহুত ধুনীয়া লাগে একচুৱেলি ফুলিযোৰ এনেকুৱা চিম্পল টপত হ'ব এইযোৰ হৈছে ফুলি এনেকুৱা হ'ব অনলি 2500 অকল 2500 টকা এইবোৰ সব গলপতা কালেকশ্যন হয় এটা জেনুইন প্ৰাইজত মোক গলপতা কালেকশ্যনবোৰ দিয়া হয় একচুৱেলি তো যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব সব লিমিটেড ষ্টক আজি আছে কাইলৈ হয়তো বুকো হৈ যাব পাৰে চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব খালি ৰাখি থোৱা চিষ্টেমটো মোৰ নহয় সেইটো কাৰণে মই আগতে কৈ দিওঁ যে মই বুক কৰিলে লগালগ পঠাই দিওঁ বা পে'মেণ্ট কৰিলে মই পঠাই দিওঁ চ' যদি আপোনালোকক লাগে আপোনালোকে পে'মেণ্ট কৰিব মই লগালগ আপোনাৰ এড্ৰেছত পঠাই দিম বহুত কেছ অন ডেলিভাৰী এণ্ড কি কয় একাউণ্ট পে'মেণ্ট বহুত এভেইলেবল যিটোৱে ইচ্ছা কৰে সেইটোৱে কৰিব পাৰিব আৰু এটা হৈছে গ্ৰীণত থকা এনেকুৱা মণিমালা মাজত অলপ গ্ৰীণ আছে আৰু এইটো ৰেডত আছে আৰু এইটো প্ৰাইচটো হৈছে অকল 1800 টকা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অকল 1800 টকা হৈছে ইয়াৰ প্ৰাইচ এনেকুৱা হ'ব এইটো টাইপৰ হ'ব অনলি 1800 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব ফুলিযোৰ কিন্তু একদম চিম্পল ধুনীয়া অকণমানি টপত হ'ব বিৰাট ধুনীয়া এটা টপ হ'ব চিম্পল ৱেৰ হয় একচুৱেলি এইযোৰ হৈছে ইয়াৰ ফুলি এইযোৰ হৈছে এনেকুৱা টপ ফুলি অনলি 1800 অকল 1800 টকা হ'ব এই ছেটটোৰ প্ৰাইচ এনেকুৱা পূৰা কমপ্লিট ৰেডতো আছে যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অকল 1800 টকা ইয়াৰ প্ৰাইচ হৈছে যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব আৰু এটা দেখাই দিছোঁ মই দুগদুগী দেখাইছোঁ দুগদুগী মোৰ ওচৰত লাষ্ট ষ্টক শেষ হ'ল অকল 3 পিচ আছে এট প্ৰেজেণ্ট যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব অনলি 3 পিচ আছেগৈ এতিয়া যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব এইটো এটা দুগদুগী হৈছে চাব পাৰে নেট কাটিঙৰ মিডিয়াম চাইজৰ দুগদুগী হয় বিৰাট ধুনীয়া এইটো মিডিয়াম চাইজৰ দুগদুগী হয় কাটিং দুগদুগী ইয়াৰ ফুলিযোৰ এনেকুৱা চিম্পল টপত হ'ব এনেকুৱা টপত হ'ব টপত আহিব ইয়াৰ ফুলিযোৰ এইটো টাইপৰ আৰু এইটোৰ প্ৰাইচটো হৈছে 3800 3800 টকা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব ৰূপত বনোৱা পাট সোণৰ হয় 3800 টকা হৈছে ইয়াৰ প্ৰাইচ পিয়'ৰ ৰূপত বনোৱা পাট সোণৰ হয় যিটো আমাৰ অসমীয়া ৰংথলী গহনা বুলি কয় সেইটো হয় একচুৱেলি যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰি দিব আৰু এইযোৰ দেখাইছোঁ এইটো এটা হ'ব এনেকুৱা এইটো ৰেড এণ্ড ৰঙা আৰু গল্ডেন বিটছ মাজত আছে বিৰাট ধুনীয়া এইটো অকণমান ৰেড কাটিংকৈ মিডিয়ামটোতকৈ অকণমান ডাঙৰ হৈছে আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা টাইপ হ'ব বিৰাট ধুনীয়া আৰু এইটো প্ৰাইচটো হৈছে 4200 4200 যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব বিৰাট ধুনীয়া চাব পাৰে পিন্ধিলে কিমান ধুনীয়া লাগিছে অনলি 4200 হৈছে এই দুগদুগীৰ প্ৰাইচ মিডিয়াম চাইজটোতকৈ অকণমান ডাঙৰ হ'ব আৰু এইটো প্লাছ নেট কাটিং হ'ব এনেকুৱা 4200 অনলি আৰু লেংথটো আছে দীঘল যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অনলি 4200 চিলভাৰ বেছ গ'ল্ড পলিচৰ হয় চ' এই দুগদুগী মোৰ ওচৰত আৰু এটা পিচ আছে 3টা পিচ এভেইলেবল আছে 3800ৰ 2টা পিচ আছে আৰু 4200 এটা পিচ আছে চৰি 4000 আৰু যিটো মই দেখাইছিলোঁ এতিয়া ৰঙাত এটা এনেকুৱা এইটো এটা আছে 1800 টকা এনেকুৱা 1800 টকা হয় মনিব এনেকুৱা হ'ব পূৰা কমপ্লিট ৰেডত হয় ইটো যিটো দেখাইছোঁ গ্ৰীণ আছিলে বাট এইটো অকল কমপ্লিট ৰেডত অকল 1800 টকা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অকল 1800 টকা হৈছে তাৰ প্ৰাইচ আৰু এটা দুগদুগী আছে এইটো অলপ বিগ চাইজ দুগদুগী হ'ব এইটো ডাঙৰ হয় কাৰণে চাব পাৰে বিগ চাইজ দুগদুগী এইটো প্ৰাইচ হ'ব 4600 ডাঙৰ চাইজৰ টপত হ'ব 4600 হৈছে ইয়াৰ প্ৰাইচ কাৰণ এইটো বহুত ডাঙৰ চাইজ হয় চাব পাৰে এইটো কিমান ডাঙৰ বিৰাট ডাঙৰ চাইজৰ দুগদুগী হয় 4600 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব ইয়াৰ মোৰ অকল এপিচে আছে টোটেল দুগদুগী অকল 3 পিচ মোৰ ওচৰত এট প্ৰেজেণ্ট এভেইলেবল আছে আৰু এটা মেচ বক্স দেখাইছোঁ মেচ বক্সো মোৰ ওচৰত অকল ছিংগল পিচ এভেইলেবল আছে যদি লাগে স্ক্ৰীনশ্বট কৰিব এইটো বিৰাট ধুনীয়া লাগে মেচ বক্সটো যিহেতু চবৰে ভাল লাগে চবেই ভাল পায় এইটো হ'ব এনেকুৱা মেচ বক্স প্লাছ ফুলিযোৰ এনেকুৱা দীঘল টাইপ হ'ব আপুনি ডাঙৰ ঝুমকা ফুল নিপিন্ধিলে হ'ব কাৰণ ফুলিযোৰেই ধুনীয়া ডাঙৰ দীঘল চ' এইযোৰ হ'ব ফুলি আৰু এইটো হৈছে মেচ বক্স ইয়াৰ প্ৰাইচটো হৈছে 4600 4600 টকা এই মেচ বক্সটোৰ দাম যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব অনলি 4600 হৈছে ইয়াৰ প্ৰাইচ ইয়াৰ মোৰ ওচৰত অনলি ছিংগল পিচ এভেইলেবল আছে ছিংগল পিচ আৰু ইয়াতকৈ ডাঙৰটো আছে সেইটো ডাঙৰটো হ'ব 5200 যদি ডাঙৰটো লাগে তেতিয়াহ'লে 5200 হ'ব ইয়াতকৈও ডাঙৰ হ'ব আৰু এইটো হৈছে বিগ হয় বিগতকৈও ডাঙৰ হ'ব এইটো মিডিয়াম বিগৰ হ'ব চ' সেইটোৰ মোৰ ওচৰত এভেইলেবল আছে যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু এটা যিটো মই লকাপৰা ছেট দেখাইছোঁ অকল এপিচে এভেইলেবল আছে এতিয়া বৰ্তমান মোৰ ওচৰত অকল 1 পিচ পাব আৰু ইয়াৰ ফুলিযোৰ ইভেন এনেকুৱা হ'ব বিৰাট ধুনীয়া এটা ছেট এইটো ইভেন মোৰো পচন্দ
সেট হয় বহুত ধুনীয়া হয় কাৰণে মই ইভেন বহুত ভাল পাওঁ চাব পাৰে পিন্ধিলে কিমান ধুনীয়া লাগে আৰু ইয়াত বেছি ধুনীয়া ইয়াৰ ফুলিযোৰ এইটো আপোনাক এনেকুৱা এটা লুকছ দিব যেতিয়া আপুনি পিন্ধি দিয়ে বিৰাট ধুনীয়া আৰু অনলি 4300 4300 হৈছে ইয়াৰ প্ৰাইচ যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব অকল 4300 হৈছে ইয়াৰ প্ৰাইচ বিৰাট ধুনীয়া এটা ছেট ইভেন এই ইয়েৰিংযোৰ বহুতেই ধুনীয়া এনেকুৱা গেটআপ আনিব আপুনি যেতিয়া পিন্ধিব অনলি 4300 পিয়'ৰ চিলভাৰত কৰা হৈছে অনলি 4300 আছে ইয়াৰ প্ৰাইচ যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব অনলি 43 ৰূপত বনোৱা পাট সোণৰ হয় ইয়াৰো ওচৰত অকল ছিংগল পিছে এভেইলেবল আছে যোনে মেছেজ কৰিব তেওঁৱেই আগত পোৱা হ'ব চ' সেইকাৰণে মই ইয়াতে কৈ দিছোঁ 4300 অনলি ছিংগল পিচ আছে মোৰ ওচৰত আৰু ঠিক তেনেদৰে মোৰ ওচৰত এটা জেঠী পতা আছে জেঠী পতা দেখাইছোঁ এটা এইটো টাইপৰ হ'ব জেঠী পৰা বিৰাট ধুনীয়া এটা জেঠী পতা বিগ চাইজ হয় এইটো মিডিয়াম চাইজো আছে বিগ চাইজো আছে এইটো এটা বিগ চাইজ হয় এইটো ৰঙা ঘেঁচিমণিত কৰা হৈছে কাৰণ এইটো জেঠী পতাটো হ'লে ঘেঁচিমণিত বেছি ধুনীয়া লাগে লুকছটো এইটো কিমান ডাঙৰ চাব পাৰে আৰু ইয়াৰ ফুলিযোৰ ইভেন এনেকুৱা হেঙিং হ'ব এইযোৰ ফুলিযোৰ এনেকুৱা হেঙিং হ'ব হেঙিং ফুলিত হ'ব এইযোৰ এনেকুৱা আৰু বিৰাট ধুনীয়া এটা ছেট হয় আৰু এইটো প্ৰাইচটো হৈছে দুটা যিহেতু আছে মোৰ ওচৰত এইটো ডাঙৰৰ কাৰণে এইটো প্ৰাইচটো 4600 হয় আৰু ইয়াতকৈ সৰুটো হ'লে 4200 4200 আছে আৰু 4600 আছে যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব এইবোৰ ৰূপত বনোৱা পাট সোণৰ জেঠী পতা হয় এইবোৰ গ'ল্ড পলিচ নহয় পাট সোণৰ হয় জেঠী পতা অকল 4200 আৰু 4200 আছে আৰু 4600 আছে যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব দুটা পিছে মোৰ ওচৰত এভেইলেবল আছে যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু চ' এইখিনি মই দেখালোঁ যিহেতু আজি বহুত দেৰি হৈ গ'ল 26 মিনিট হৈ গৈছে মই আজি ভিডিঅ'টো কৰা চ' আজি ইমানখিনিয়ে দেখাইছোঁ যদি লাগে আপোনালোকে মোক স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব মোৰ নম্বৰ দি থোৱা আছে আৰু অলপ দেখাই দিছোঁ যিহেতু আছোঁৱেই যেতিয়া মই অকণমান আৰু দুটামান ছেট দেখাই দিছোঁ দুটামান বাউটি কিছুমান দেখাই দিছোঁ মোৰ ওচৰত অকল এট প্ৰেজেণ্ট এইকেইযোৰ বাউটি মোৰ ওচৰত এভেইলেবল আছে বালা 3200 যোৰা আৰু 3400 যোৰা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব অকল এইকেইযোৰহে আছে মোৰ ওচৰত এট প্ৰেজেণ্ট 3200 আৰু 3400 পিয়'ৰ চিলভাৰ বেছ গ'ল্ড পলিচত যদি লাগে স্ক্ৰীনশ্বট কৰিব 3200 আৰু 3400 যোৰা আৰু মুঠিখাৰু এভেইলেবল আছে 2600কৈ ছিংগলত যোৰা হ'লে 5200 আৰু ডাবল লেয়াৰ হ'লে 5500 এপাটত আৰু যোৰা হ'লে 11000 চ' ইমানে ক'লোঁ যিহেতু মোৰ আপোনালোকে শুনিছে ফোন এটা বাজি আছে মানে মোক কল আহি আছে চ' সেইটো কাৰণে আপোনালোকৰ ওচৰত অলপ পিছত মই আকৌ নতুন কানেকশ্যন লৈ আহি থাকিম যিমান পাৰে আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কিবা জানিব লগা থাকিলে আপোনালোকে মোক মেছেজ কৰিব ডিছক্ৰিপশ্যন বক্সত মই ইটছ এণ্ড এভৰিথিং দিয়া থাকিব চ' দেন হেভ এ নাইচ ডে বাই